ইয়াৰ এনচাৰটো ওলাব লাগে। ইয়াৰ এনচাৰটোৰ কাৰণে কি কৰিব লাগে? যেতিয়াই অফ বুলি থাকে ন, সেইটো হৈছে ইনটু। মানে কি হ'ব? 18 হৰণ 2 × 1/4 মানে কি হ'ল? 2/4 ইনটু। ইয়াত প্ৰথমতে এই ছেগমেণ্টটো লৈ ল'ম। সেইটোৰ কাৰণে কি হ'ল? প্ৰথম ছেগমেণ্টটো সলাই পেলাই 3/4 3/4 এতিয়া হৰণটোৰ পৰা পূৰণ কৰিলে কি হ'ব? এইটো আৰু এটা চিষ্টেম লিখিয়ে দিছোঁ 5/8 এইটো হৰণ 2/3 আকৌ হৰণ কৰি দিলে ইটো পূৰণ হৈ যাব ন, অফ বুলি থাকিলে 3/4 ইনটু 3/4 এতিয়া কিমান হ'ব? এইটো হৰণটো পূৰণ কৰিলে হ'লে 18 ইনটু উল্টা হৈ যাব দেই, হৰণ যেতিয়া হয় উল্টা হৈ যাব এইটো। 4/2 ইমানখিনি নকৰাহেঁতেন নহয়। এইটোতে 2 হৈ গ'ল, এইটো 2 কাটি দিলোঁ প্ৰথমতে, ইনটু 2 হৈ গ'ল, ইনটু 2/3 হৰণ এইটো কি হ'ব? হৰণটো উল্টা হৈ গ'লে 3/4 ইনটু 8/5 এইটো হৈ গ'ল, এইটো হৰণ 2/3 হৰণটো উল্টাই কৰিলে পূৰণ কৰি দিলে কি হ'ব? 4 4 গুণ 16 4 × 4 3 × 3 হৈ থাকিব, এইটো হৈ যাব 36 ইনটু 2/3 আকৌ এইটো যদি উল্টাই দিয়া হয় ইনটু 3 × 8 কি হ'ব? 4 × 5 এইটো হৰণটো পূৰণ কৰি দিলে কি হ'ব? ইনটু 3 × 3 × 3 তলত কি হ'ব? 2 × 4 × 4 হৈ যাব, 4 কটা গ'ল, 3 কটা গ'ল, 3 কটা গ'ল, এইটো 2টো গ'ল, এইটো 2টো গ'লগৈ, 2 এবাৰ গ'ল, এইটো 18 হৈ গ'ল, এইটো 2 এইটো 9 কাটি য'ত কাটিব পাৰি ত'ত কাটিয়ে দিব লাগে। 8 × 5 হৈ গ'ল 3 এতিয়া কি হ'ল? ইয়াত 9 আহিলে, 9 ইনটু ইয়াত কিমান থাকিলে? 5/8 থাকিলে, 5/8 ইয়াত আকৌ অনলি ইয়াত 3 থাকিলে। এতিয়া কি হ'ব? এনচাৰটো কি হ'ব? 8 × 5 = 40 5 × 9 = 45 45 ইনটু 3 5 × 15 + 60 4 × 12 135 135/8 এটা 135 8 যদি হৰণ কৰোঁ তেতিয়া কি হ'ব? 8 × 8 তললৈ নেমে কি হ'ব? 55 হ'ব। 55 কিমান দূৰ? 8 × 8 × 6 = 48 8 7 × 56 56তো নহ'ব, 48 হ'ব। 48 গ'লে এটা 7 থাকিব, কিমান হ'ল? ইয়াৰ পৰা কিমান হ'ল? 16 সমস্ত 8/7 এইটো হৈছে এনচাৰ। হৈছেনে? হৈছে।